আজি আছিলে গাঁৱতে এখন সকাম আছিলে, সকামৰ পৰা ঘৰত এমাত্ৰ সোমাইছোহি। যোৱা সময়খিনিত তেনে সময় নহ'ল, খৰধৰ হ'ল। তো আহি ঘৰত সুধিলে, তো সোধালৈকে আজি যিহেতু ওচৰ চুবুৰীয়াৰ লগত অকণমান লাগি ভাগি দিব লাগে, অকল মই বুলি সকলোৱে মানে যেনেকুৱা গাঁৱতে সকাম এখনত যোৱাৰ আগত মানে তেনেকুৱাখিনি লাগি ভাগি মানে সকামখন পাৰ কৰাব লাগে। তো সকলোৱে মানে মিতুৰ কুটুম আহিলে, লগ পালোঁ, ভাল লাগিলে খুবেই। আৰু সকামখন বৰ ধুনীয়াকৈ পাৰ হ'ল। তো গৃহস্থও বৰ ধুনীয়াকৈ আয়োজন কৰি ৰাইজক যি ধৰণে মিতুৰ কুটুম মাতিলে, মিতুৰ কুটুমক শুশ্ৰূষা কৰি সকামখন বৰ ধুনীয়াকৈ পাৰ হ'ল। ককাইদেউ সকামখন তাকে দেৰি নকৰি চাওঁ আহক কি ধৰণে সকামখন পাৰ হ'ল। আপোনালোকে দৃশ্যবিলাক চাই থাকক, শেষলৈকে চাওক। এইবাৰ ভকতজন ভাল লাগিছে দেই গাঁও মাজত। নহয় কাহিনীটো পিঠা বল মানে এনেকৈ পিছত দিওঁ এনেকৈ হেৰি মই ইয়াতে পিঠা ল'ব লাগিব। বাহ মাছ মাংস হা দাইল ভাত বনি আছে, এতিয়া মাংস বনিব, হাঁহ মাংস। পাইপৰ পানী ওলাই আছে, পাইপৰ পানী এইফালে আচ্ছা, এইফালে পাইপৰ পানী ওলাই আছে। হা হাত ধুবলৈ এইটো টেপ নি? আচ্ছা অলপ পাচলিও দেখাব লাগিব ন। সকামৰ মানুহবোৰ এতিয়া দেখাব লাগিব ন, গোটেই হৈ যাব। ভাগিলে গা ন সকাম খালে, ভাত খালা? খালে